তো প্ৰথমতে আপোনালোকক মই দেখাইছোঁ চাওক কি ধুনীয়া কৰি গণেশ বাবা একদম নামি গৈছে পানীত আৰু বৰ্তমান পেচাব কৰি আছে চাওক কি ধুনীয়া কৰি পেচাব কৰি আছে চাওক এই গণেশে এইটো মোৰ কেমেৰাত বন্দী কৰি আপোনালোকক দেখাই আছোঁ আৰু এইবাৰ এই গণেশে এই জাগাখিনিৰ পৰা ধুনীয়া কৰি কলৰ পুলি এটা ল'ব তেওঁ গ্ৰহণ কৰাৰ কাৰণে সেইখিনিও মই দেখাইছোঁ আপোনালোকক আৰু আমি বহু সৰুতে যেতিয়া আমাৰ 10-12 বছৰ বয়স আছিল তেতিয়াতে আমি গাঁও অঞ্চলবিলাকত হাতী দেখা পাইছিলোঁ তো যিয়ে নহওক আজি আমি ভাগ্যৱান আজি বহু বছৰৰ মূৰত আজি আমি এনেকৈ হাতী দেখা পাইছোঁ আৰু মোৰ ফেচবুক চেনেলৰ জৰিয়তে ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকক দেখাইছোঁ চাওকচোন কি ধুনীয়া কৰি চাবচোন চাওক কি ধুনীয়া কৰি উঠাইছে এই কলৰ পুলিডাল দেখা পাইছে আপোনালোকে কি ধুনীয়া কৰি উঠি লৈছে চাওক আৰু যাৰ পৰা মানে এই কলৰ পুলিটো লৈছে এই আমাৰ গাঁৱৰ জান্দাহাটৰ বস্তিৰ পৰা লৈছে তো নমস্কাৰ সকলোকে এখেত মাউত দাদা ক'ৰ পৰা আহিল কওকচোন বাস্তৱে পুঠিমাৰিৰ পৰা আৰু পুঠিমাৰিৰ পৰা এই কুমাৰকুছি পাওঁতে বৰ্তমান কিমান দিন লাগিলে আপোনাৰ 4 দিন 5 দিন লাগি মানে 1 ঘণ্টাত কিমান কিলোমিটাৰ যাব পাৰে 1 ঘণ্টাত 3 কিলো 4 কিলোমিটাৰ যাব মাত্ৰ আৰু যদি অলপ একদম খুব স্পীডত যায় খুব স্পীডত গ'লে 6 কিলোমিটাৰ মান যাব 6 কিলোমিটাৰ আমাৰ জাগাখিনি কেনে পালাক জাগাখিনি খুব ভাল লাগিছে ধুনীয়া একদম নিৰল নিস্তব্ধ এই চাওক এইটো গণেশ বাবা আৰু এই গণেশৰ নাম হৈছে সোণমালা নমস্কাৰ দে মা চাওক কি সুন্দৰ কৰি নমস্কাৰ দিছে আপোনালোকে দেখা পাইছে যে মানুহৰে ইমান জ্ঞান নাই দেখা পাইছে চাওক কিমান ধুনীয়া কৰি খাই আছে মোৰো খুব আনন্দ লাগিল তো আজি ভিডিঅ'টো মই একদম সৰু কৰি বনালোঁ ভিডিঅ'টো আপোনালোকে নিশ্চয় চাই ভাল পালে সোণমালাৰ নামৰ এটা লাইক কৰি দিব পাৰিলে মোৰ ইউটিউব চেনেলটো আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব জয় আই অসম জয় জুবিন দা বাই বাই